আমি সৰুকৈ পিকনিক এটা এৰেঞ্জ কৰিছোঁ দেই। আৰু কি খাম আপোনালোকক দেখুৱাই আছোঁ। এয়া হাঁহ মাংস আৰু এই গাহৰি আৰু এইটো মাছ। দুজনীয়ে গাহৰি নাখাবলৈ মাছো লৈ লৈছোঁ। ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি লৈ আদা নহৰু ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ দেই। যিহেতু এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ আছিলে দেই, ভুল হ'লে সকলোৱে ক্ষমা কৰি দিব। আৰু এই মাংসত কাশ্মীৰী পাউডাৰ অলপ দি দিছোঁ আৰু গৰম মছলা অলপো দি দিছোঁ। এয়া জিৰা পাউডাৰ, পিঁয়াজ দি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ দেই। যিহেতু মানুহ কম বাবে আমি ৰুমতে বনাই মেলি লৈ গৈছোঁ। এয়া আমি টমটমত গৈ আছোঁ। এই দুজনী আমি আকৌ গৈ পাই লগে লগে চালাডটো কাটিলোঁ দেই। এয়া গাহৰিটো কোমলাও খালোঁ দেই। চবেই ৰেডি কৰি মেলি খাবলৈ বহিলোঁ দেই। আজিলৈ ইমানেই, বাই বাই।